Hello students, welcome to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ YouTube channel আসামিজ ইম্পৰ্টেন্ট চেনেল লৈ স্বাগতম জনাইছো। সো ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ এই ভিডিঅ'টোত আলোচনা কৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 চনত মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীসকলক আজি মই সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ যেটো তোমালোকৰ অৰ্থনৈতিক উন্নয়ন চেপ্টাৰ আছে তৃতীয় খণ্ডৰ অৰ্থনৈতিক উন্নয়ন যেটো তোমালোকৰ চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা তোমালোকক আজি মই কিছুমান MCQ টাইপ প্ৰশ্নৰ উত্তৰখিনি দেখুৱাই যাম যিকিটা তোমালোকে শিকি যাবা মই একেটা জিকিটা দেখুৱাই যাম তাৰ পৰা 100% গ্যাৰান্টি কুটিকিটা MCQ টাইপ প্ৰশ্ন কমন পৰিব গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাই থাকিবা আৰু একেটা শিকি যাবা একেটাৰ পৰা কমন পৰিব আৰু তোমালোকে যদি আমাৰ চেনেলটো নতুন কৈ আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ এটো হতা ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা সো এতিয়া তোমালোকে চাই লোৱা অৰ্থনৈতিক উন্নয়ন মই সুন্দৰকৈ তোমালোকক কৈ যাম তোমালোকে স্কিপ নকৰাকৈ চাই থাকা এক নম্বৰত কৈছে কিমান চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম বা UNDP ৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছে 1980 1985 1990 1995 গতিকে শুদ্ধ আনসাৰ 1990 দুই নম্বৰত কৈছে 1950 51 চনৰ পৰা 1990 91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনৈতিক উন্নয়ন গুৰি বঠা ধৰিছিল কোনে ৰাজহুৱা খণ্ডই ব্যক্তিগত খণ্ডই সেৱা খণ্ডই কৃষি খণ্ডই তাৰ পিছত শুদ্ধ আনসাৰ হ'ব ৰাজহুৱা খণ্ডই তিনি নম্বৰত কৈছে যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড বা আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয় সেই আৰ্থিক ব্যৱস্থাই হ'ল দেশ আৰ্থিক ব্যৱস্থা সো এই দেশখনত অৰ্থাৎ খালি ঠাই পূৰণ কৰিব আহিব পাৰে মিশ্ৰিত পুঁজিবাদী সমাজবাদী এটা নহয় গতিকে শুদ্ধ হ'ব মিশ্ৰিত তাৰ পিছত ভাৰতীয় পৰিকল্পনাৰ সময়ছোৱাত প্ৰথম সোৱাৰ সময়ত দেশ গুৰুত্ব কাম আছিল এ ব্যক্তিগত খণ্ডৰ তুলনাত ৰাজহুৱা খণ্ড বি ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ সি সেৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ড এটাও নহয় গতিকে শুদ্ধ হ'ব দেশ মানে খালি ঠাইত পূৰণ কৰিবা ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ড দেশ দহকৰ মাজভাগত অৰ্থাৎ খালি ঠাই পূৰণ কৰিব দিছে দেশ দহকৰ মাজভাগত ভাৰতবৰ্ষৰ সেউজ বিপ্লৱ গ্ৰীণ ৰিভলিউচনৰ সূচনা কৰা হয় গতিকে শুদ্ধ হ'ব তোমালোকৰ পঞ্চদশ দহকৰ মাজভাগত 60 দহকৰ মাজভাগত 70ৰ দহকৰ মাজভাগত আৰু এটাও নহয় গতিকে 60 দহকৰ মাজভাগত শুদ্ধ হ'ব তাৰ পিছত তোমালোকৰ আহিব পাৰে 6 নম্বৰ শেষতে অৰ্থনৈতিক সমীক্ষা অনুসৰি 2013-14 চনৰ ভাৰতবৰ্ষৰ বাৰ্ষিক উন্নয়নৰ হাৰ কিমান আছিল সো এইখিনি লিখিব লাগিব 2.2%, 3.5, 3.7, 2.7.2 গতিকে শুদ্ধ হ'ব ডি নম্বৰ 7.2 7 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট নহয় যদিও এটো নালাগে তোমালোকৰ ইকুৱেশ্যনটো চাব লাগিব দেশ নতুন উদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগ খণ্ডিত ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া লগে লগে ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হয় শুদ্ধ হ'ব তোমালোকৰ চোৱা অপচন কিন্তু 4টা দি আছে গতিকে শুদ্ধ হ'ব 1991 চনত তাৰ পিছত তোমালোকৰ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়ে হ'ল উদাৰীকৰণ বিশ্বায়ন ব্যক্তিগতকৰণ গোলকীকৰণ গতিকে শুদ্ধ হ'ব ব্যক্তিগতকৰণ সো এখিনি নালাগে তোমালোকৰ এটো নালাগে তাৰ পিছত তোমালোকৰ আৰু কি আছে দেখুৱাই দি আছো ৰবা তাৰ পিছত তোমালোকক কৈছে প্ৰথম 5 বছৰীয়া পৰিকল্পনাৰ সময়ছোৱাৰ কি আছিল 1 এপ্ৰিল 1951 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ নীতি আয়োগৰ সম্পূৰ্ণ নামটো কি আছিল নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ 10 নম্বৰ ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত কি আয়োগ গঠন কৰা হৈছিল নীতি আয়োগৰ কাৰ্যাৱলী কেতিয়া আৰম্ভ কৰা হৈছিল 2015 চনৰ 1 জানুৱাৰীত কিছুমানে 14 দিয়ে 14 ভুল হ'ব 15 লিখিব লাগিব নীতি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল 2015 চনৰ 8 ফেব্ৰুৱাৰীত নীতি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী নীতি আয়োগৰ উপাধ্যক্ষ কোনে নিয়ন্ত্ৰণ কৰে প্ৰধানমন্ত্ৰী মিশ্ৰ অৰ্থনীতি কি উত্তৰ যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড বা ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয় সেই অৰ্থনৈতিক মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় বিত্তীয় খণ্ড কাক বোলে উত্তৰ ব্যৱসায়িক বেংক বিনিয়োগ বেংক অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টি হ'ল বিত্তীয় খণ্ড সেউজ বিপ্লৱ মানে কি আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ল সেউজ বিপ্লৱৰ দ্বাৰা উৎপত্তি হোৱা দুখন ৰাজ্যৰ নাম পাঞ্জাব আৰু হাৰিয়ানা অৰ্থনৈতিক পৰিকল্পনা কাক কয় অৰ্থনৈতিক পৰিকল্পনাটো তোমালোকৰ নালাগে এইখিনি আছিল তোমালোকৰ বাবে দিবলগীয়া মোষ্ট ইম্পৰ্টেন্ট কমন প্ৰশ্নসমূহ এইকেইটা হৈছে MCQ টা প্ৰশ্ন তোমালোকে এইখিনি চাবা এইকেইটাৰ পৰা তোমালোকৰ কোটি কিটা প্ৰশ্ন কমন পৰিব আজিখিনি সমাপ্ত কৰিলো